ৰাজ্যত ইতিমধ্যে নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ কৰিছে আৰু প্ৰত্যেকটো ৰাজনৈতিক দলৰ প্ৰত্যেকগৰাকী মনোনীত প্ৰাৰ্থীয়ে ইতিমধ্যে তেওঁলোকৰ নিজ নিজ সমষ্টিত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰহাট চাহ বাগিচা খেলপথাৰত আৰু এই খেলপথাৰত অহা দেওবাৰে যে ঝাৰখণ্ড মুক্তি মৰ্চাৰ যি মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া এই খেলপথাৰত অহা দেওবাৰে ইয়াতে উপস্থিত হ'বহি। পৰিৱেশ দেখুৱাইছোঁ প্ৰথমতে, এয়া পৰিৱেশ ইতিমধ্যে সকলো সাজু কৰি তোলা হৈছে আৰু এই যি ঝাৰখণ্ড মুক্তি মৰ্চাৰ যিগৰাকী 93 নং সোণাৰী সমষ্টিৰ প্ৰাৰ্থী বলদেৱ তেলী ডাঙৰীয়া তেওঁৰ সমৰ্থকৰ লগত আছে। আমি তেওঁৰ ওচৰলৈ যাম, পোনে পোনে কিছু কথা পাতিম। বলদেৱ তেলী ডাঙৰীয়া, আপোনাৰ ওচৰলৈকে আহিছোঁ। নিৰ্বাচনলৈ আৰু মাজত কেইটামান দিন কেনেদৰে চলিছে, প্ৰচাৰ অভিযান কেনেকুৱা, আৰু যিহেতু অহা দেওবাৰলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া ইয়াত উপস্থিত হ'বহি, প্ৰস্তুতি কেনেকুৱা? এটা খুব সুন্দৰ প্ৰস্তুতি আৰু খুব সুন্দৰ প্ৰচাৰ। আমি ভবাতকৈ খুব ভাল এটা পৰিৱেশ 93 নং সোণাৰী বিধানসভা সমষ্টিত আমি দেখিবলৈ পাইছোঁ। সোণাৰী সমষ্টিৰ প্ৰতিগৰাকী শ্ৰদ্ধাশীল ভোটাৰ ৰাইজে সোণাৰী সমষ্টিৰ সৰ্বস্তৰৰ বিকাশ আৰু উন্নয়নৰ কাৰণে ইতিমধ্যে বহুকেইজন বিধায়কক নিৰ্বাচিত কৰি পঠাইছিল। কিন্তু সমষ্টিটোৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰাৰ পাছত আমি এটা কথা গম পালোঁ যে সোণাৰী সমষ্টি আজিৰ তাৰিখত সমস্যাৰে ককবকাই আছে। সোণাৰী সমষ্টিৰ মূল পথ আমাৰ দিল্লীঘাট দলঙৰ পৰা আপ টু নাফুকলৈকে, সেই পথছোৱাৰ যিটো অৱস্থা, এইটো চালকাঠানিৰ পৰা বৰহাটলৈ আহোঁতে সকলো মানুহে গম পাব কিদৰে ভাঙি এতিয়া চুৰমাৰ হৈছে। মেইন ৰাস্তাটোৰ যিটো অৱস্থা হৈছে তাৰ জৰিয়তে কথাটো প্ৰমাণ হয় যে ইতিমধ্যেই নিৰ্বাচিত বিধায়কসকলে সমষ্টিটোৰ মূল যিটো ৰাস্তা, সেই ৰাস্তাটোকে ভালকৈ বনাবই নোৱাৰিলে। দ্বিতীয় কথা হৈছে সমষ্টিটোৰ গাঁওবোৰৰ বহু ৰাস্তা এতিয়াও বাকী আছে। সবচে ডাঙৰ সমস্যাটো সোণাৰী সমষ্টিটোত আছে পানীৰ সমস্যা। একদম বৰ্ডাৰৰ যিমান আমাৰ এৰিয়া আছে, নাগালেণ্ড বৰ্ডাৰ, অৰুণাচল বৰ্ডাৰৰ এৰিয়াবিলাকৰ গঞা ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে আজিও হাহাকাৰ। আপুনি এতিয়া যিহেতু প্ৰচাৰ আৰম্ভ কৰিছে, আপুনি কেনেকুৱা কি সমস্যা লৈ ৰাইজৰ মাজলৈ গৈছে, আপুনি সমাধানৰ ক্ষেত্ৰত কেনেদৰে পৰৱৰ্তী সময়ত আপুনি আগবাঢ়িব বা আপোনাৰ নিৰ্বাচন প্ৰচাৰ আগবঢ়াইছে? সোণাৰী শব্দৰ যিটো আচল অৰ্থ, সোণাৰী মানে আমি অলপ জিলিকি থকা বুজাই, মানে এটা গ্লেজিং থাকিব লাগিব, ব্ৰাইটনেছ থাকিব লাগিব, চাইনিং থাকিব লাগিব। এটা সোণাৰীৰ যিটো গ্লেজিং, সোণাৰীৰ যিটো ব্ৰাইটনেছ, সোণাৰীৰ যিটো চাইনিং আমি দেখিবলৈ পোৱা নাই। আমি সোণাৰীক জিলিকাম, প্ৰথম কথাটো তাত। আৰু জিলিকোৱাৰ পৰিকল্পনা আমাৰ বহু আছে। আমি কেনেকৈ কৰিম নকৰিম আমি ইতিমধ্যে এটা থিৰাং কৰিছোঁ, আমাৰ এটা ৰোড মেপ আমি তৈয়াৰ কৰিছোঁ। কথা থাকিলে ৰাইজে ভোটবিলাক দিওঁতে বহু সময়ত বিভিন্ন ধৰণৰ ৰাজনৈতিক দলৰ প্ৰলোভন প্ৰৰোচনাত পৰি এগৰাকী উপযুক্ত ব্যক্তিক নিৰ্বাচিত কৰাৰ সলনি ধন টকা পইচা আঁচনিৰ মোহত পৰি বহু সময়ত কিছুমান অনুপযুক্ত মানুহক নিৰ্বাচিত কৰি পঠোৱাৰ কাৰণে আমি বহু সমস্যাৰ ভুক্তভোগী হৈ থাকোঁ। আপুনি যিহেতু চাহ বাগিচা পৰৱৰ্তী সময়ত আপুনি প্ৰতিনিধিত্ব কৰি আছিল, দল সংগঠনৰ লগত আপুনি জড়িত আছিল, চাহ জনগোষ্ঠীয় দল সংগঠনৰ লগত। আপুনি এটা বাগিচা গৈছে, মানুহৰ লগত কথা পাতিছে, বিশেষকৈ শ্ৰমিক ৰাইজৰ মাজত আপুনি সোমাবলৈ চেষ্টা কৰিছে, ৰাইজৰ মতামত কেনেকুৱা? সোণাৰী বিধানসভা সমষ্টিৰ প্ৰতিখন চাহ বাগিচাৰ শ্ৰমিক ৰাইজ, মোৰ মানে বাপ দাদা, মা ভনী যিমানসকল আছে, মোৰ বন্ধুসকল আছে, যুৱক যুৱতীসকল আছে, সকলোৱে মনৰ ভিতৰৰ পৰা এটা আশীৰ্বাদ দিছে। তেওঁলোকে হয়তো মোক ফিজিকেলি সকলো মানুহে সহযোগ কৰিব পৰা নাই, শৰীৰে মোৰ লগত থাকিব পৰা নাই, বিভিন্ন কাৰণত থাকিব পৰা নাই, কিন্তু তেওঁলোকৰ অন্তৰখন যে মোৰ লগত আছে কথাটো মই ভালকৈ অনুভৱ কৰোঁ। যেতিয়াই কৈছোঁ সহৃদয়তাৰে তেওঁলোকে সহযোগিতা আগবঢ়াইছে। আৰু মই এটা ঘটনা কওঁ, মই সেইদিনাখন মিটিংখন কৰিছিলোঁ, এগৰাকী বৃদ্ধ বয়সস্থ ব্যক্তি, আশীৰ্বাদৰ ব্যক্তি আহি পেলাই মোৰ হাতত নমস্কাৰো কৰিলে, ময়ো নমস্কাৰ কৰিলোঁ, সেৱা কৰিলোঁ। তেখেতে মোৰ হাতত 50 টকীয়া নোট এটা থমাই দিছিল, এটা 50 টকীয়া নোট দিছে, কৈছে বাবু এই টকা য'ত মানুহে 10 টকা পইচা মদ খাবৰ কাৰণে 10 টকা পইচা বিচাৰি যায় বেলেগ প্ৰাৰ্থীৰ ওচৰত, মই এগৰাকী বৃদ্ধগৰাকীৰ বয়সস্থ ব্যক্তিগৰাকীৰ 50 টকা পইচাটো মোক চাহ খাবলৈ দিয়া নাছিল। সোণাৰী সমষ্টিৰ প্ৰতিগৰাকী শ্ৰমজীৱী, ভুক্তভোগী, নিপীড়িত, শোষিত, বঞ্চিত জনগণৰ প্ৰতিনিধি হিচাপে মই অনুভৱ কৰিলোঁ যে ঈশ্বৰে, ভগৱানে তেওঁক দূত হিচাপে পঠাইছিল যে 50 টকাটো আচলতে তোমাক চাহ খাবলৈ দিয়া নাই, 50 টকাটো হ'লে ইয়াত 50,000 এই খাটি খোৱা শ্ৰমজীৱী মানুহৰ
আশীৰ্বাদ তোমাক পোনপটীয়াভাৱে দিয়া হৈছে। আপুনি কিমান আশাবাদী চাহ জনগোষ্ঠীয় ৰাইজৰ লৈ পেলাই কিমান আশাবাদী যে তেওঁলোকে আপোনাক ভোট প্ৰদান কৰিবনে? আৰু যদি তেওঁলোকে ভোট প্ৰদান কৰে, বাকী দলসমূহৰ ইতিমধ্যে বাগিচাত তেওঁলোকে প্ৰচাৰ আৰম্ভ কৰিছে, এই কংগ্ৰেছ হওক বিজেপি হওক বা নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে। আপুনি কিমান আশাবাদী, কিমান সফল হ'ব আপুনি, আৰু আপোনাৰ বাবে কণ্টেষ্টটো কাৰ লগত হ'ব বুলি ভাবে? 100% আশাবাদী। কণ্টেষ্ট বুলিবলৈ বিশেষ নাই, এইটো ওৱান ছাইডেড এবাৰ ইলেকশ্যন হ'ব, চাই থাকিব। ওৱান ছাইডেড ইলেকশ্যন হ'ব। কিছুমান আণ্ডাৰ কাৰেণ্ট চলি আছে। আণ্ডাৰ কাৰেণ্টৰ উমান কোনো নাপায়, মানে দিখৌ নৈ, এই জাজি নৈ নহয়, আমাৰ দিখৌ নৈৰ ওপৰতো বিৰাট শান্ত, ভিতৰত প্ৰচণ্ড কাৰেণ্ট থাকে। তো আমি খুব শান্তভাৱে গোটেই ইলেকশ্যনটোত সোমাইছোঁ। বহুতে কৈছে আমাক, তেওঁলোকে খুব কম প্ৰচাৰ কৰিছে, মানুহৰ ঘৰত যোৱা নাই, পইচা পাতি নাই, টকা পইচা নাই। চব সময়ত মানুহ টকাৰে নিজৰ ভোটটো বিক্ৰী কৰি নিদিয়ে। মানুহৰ এটা আত্মসন্মান আছে, এটা আত্মমৰ্যাদা আছে, আত্মস্বাভিমান আছে। আৰু এই সময়ত সমগ্ৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে স্বাধিকাৰ স্বাভিমানৰ প্ৰশ্নত তেওঁলোক সোচ্চাৰ হৈছে। গতিকে সোণাৰীৰ প্ৰতিটো প্ৰান্তৰ ৰাইজ, মই অকল বাগিচাৰ কথাই নকওঁ, কাৰণ মোৰ বহু আহোম, মোৰ মানে ইয়াতে বড়ো যিখিনি আমাৰ আছে, বা মাইনৰিটি মুছলমান, আমাৰ নেপালী মানুহৰ বহুত বন্ধুবৰ্গ আছে। ইয়াতে পঢ়িছোঁ, সোণাৰীতে ডাঙৰ হৈছোঁ, বিভিন্ন সময়ত বিভিন্ন সামাজিক কামৰ লগত জড়িত আছোঁ। লাষ্ট 2-3 টাইমছ ডাইৰেক্টলি মই পলিটিক্সৰ লগত জড়িত আছিলোঁ। কি কংগ্ৰেছ, কি বিজেপিত বহুত বন্ধু বান্ধৱ, বহু শুভাকাংক্ষী আছে। চবেই কৈছে লাগি থাক, আমি আছোঁ। মাননীয় ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া 29 তাৰিখে 1টা বজাত আমাৰ বৰহাট চাহ বাগিচা খেলপথাৰত তেখেত পদাৰ্পণ কৰিব। আমাৰ সোণাৰী সমষ্টিবাসী ৰাইজক তেওঁ আন্তৰিকতাৰে শ্ৰদ্ধাৰে সম্বোধন জনাব। আৰু তেখেতে আহ্বান ৰাখিব যে আমি বিভিন্ন সময়ত আমাৰ সমস্যাবিলাক সমাধানৰ কাৰণে যেনেকৈ ৰাজপথৰ আন্দোলনবিলাক কৰোঁ, ৰাজপথৰ আন্দোলনৰ সমাধানৰ যিটো পথ, সেইটো প্ৰশস্ত হয় বিধানসভা বা লোকসভাৰ মজিয়াত। তেখেত যিহেতু নিজে এগৰাকী আন্দোলনকাৰী, সংগ্ৰামী ব্যক্তি, তেওঁ দিছম গুৰু শিবু চৰেণৰ সুসন্তান, তেওঁৰ দেউতাক, তেওঁৰ পিতৃ, এটা দীঘলীয়া সংগ্ৰামী ইতিহাস ভাৰতবৰ্ষত আছে। গতিকে সংগ্ৰামী ইতিহাসৰ স্ৰষ্টা দিছম গুৰু শিবু চৰণৰ সুপুত্ৰ হেমন্ত সোৰেন ডাঙৰীয়াৰ অসম আগমন, আমাৰ সোণাৰীৰ বৰহাটত পদাৰ্পণ, সমগ্ৰ অঞ্চলৰ ৰাইজ বিৰাট উৎফুল্লিত হৈ আছে। আপুনি চাব 29 তাৰিখে 1টা বজাত ইয়াতে লোকাৰণ্য হ'ব। বহু বাধা দিবৰ চেষ্টা কৰিছে শাসকীয় দলে, বিৰাট বাধা দি আছে আমাক, আমাৰ কাম কাজত বাধা দিছে, বিভিন্ন ব্যৱস্থা আমাক মানে এভেইলেবল কৰিব দিয়া নাই। তৎসত্ত্বেও আমি যিহেতু এটা সংগ্ৰামী পথাৰৰ পৰা আহিছোঁ, আমি জানো আমি মাটিতো শুই পাইছোঁ, পালেঙতো হৈছোঁ, আমি য'ত মন তত থাকি পাইছোঁ। গতিকে আমাক লৈ এইবিলাক চিন্তা কৰি লাভ নাই। আমি এৰিষ্টক্ৰেট নহয়, আমাৰ বিলাসিতাৰ ষ্টাইলত আমি নিৰ্বাচনী প্ৰচাৰো কৰিব বিচৰা নাই। সাধাৰণ সহজ সৰল মানুহখিনিৰ যিখিনি থিংকিং আছে, যিখিনি চিন্তা চৰ্চা আছে, তাক আমি শক্তিশালী ৰূপত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যিহেতু এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আৰু মাননীয় হেমন্ত সোৰেন ডাঙৰীয়াৰ আগমন, সোণাৰী সমষ্টিবাসী ৰাইজৰ সম্বোধন, আৰু ইয়াত উপস্থিতিয়ে এটা কথা প্ৰমাণ কৰিব, 93 নং সোণাৰী বিধানসভা সমষ্টি অহা 9 এপ্ৰিল তাৰিখে ৰাইজে একচেটিয়াভাৱে ধনুকাঁড়ৰ চিনত ভোটদান কৰি এগৰাকী আপোচিন, মোক সকলোৱে জানে, মই আজিও কৈছোঁ, মোৰ ডিঙি কাট খাই যাব পাৰে, মোৰ স্থিতিৰ পৰা মই সলনি নহয়। কি নিশ্চয়কৈ আচলতে এয়া আছিল ঝাৰখণ্ড মুক্তি মৰ্চাৰ 93 নং সোণাৰী সমষ্টিৰ প্ৰাৰ্থী বলদেৱ তেলী, আৰু অহা দেওবাৰে ঝাৰখণ্ডৰ যিগৰাকী মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া ইয়াতে আহি উপস্থিত হ'ব। ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি ইতিমধ্যে তেওঁ কৰি তুলিছে।